কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰই নহয় ইউৰোপীয়ান কেইবাখনো দেশৰ কথা আমি আপোনালোকক ক'ব বিচাৰিছোঁ সেই দেশকেইখনত এতিয়া কৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে প্ৰায় প্ৰতিখন দেশেই এতিয়া শীৰ্ণত কৰিবলৈ বাধ্য হৈছে কৰোনাৰ ওচৰত আটাইতকৈ ভয়াৱহ খবৰটো আহিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত আজিৰ তাৰিখত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা শুনিলে আপুনি ভয় খাই যাব যে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত অথবা ব্ৰিটেইন ফ্ৰান্স জাৰ্মানী স্পেইন আদি অঞ্চলত আমি দেখুৱাম বিশ্বৰ বিভিন্ন প্ৰান্তৰ কৰোনা সংক্ৰান্তীয় এক বিশেষ প্ৰতিবেদন আমেৰিকা যুক্তৰাষ্ট্ৰত এতিয়া কৰোনা ভাইৰাছ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে সুপাৰ পাৱাৰ আমেৰিকা এতিয়া কৰোনাৰ সৈতে শেষ যুদ্ধ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰত এতিয়া কৰোনা আক্ৰান্তত যিমান মানুহৰ মৃত্যু হৈছে সেই সংখ্যা জানিলেই এতিয়া ভয় লাগে ট্ৰাম্পৰ দেশত এতিয়া কৰোনা আক্ৰান্তৰ লোকৰ সংখ্যা 10 লাখলৈ বৃদ্ধি পালে হয় 10 লাখ কল্পনা কৰক আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিচিনা চহকী দেশৰ 10 লাখ লোক এতিয়া কৰোনাত আক্ৰান্ত সুপাৰ পাৱাৰ আমেৰিকাত কেৱল কৰোনা আক্ৰান্তৰ সংখ্যাই বৃদ্ধি পোৱা নাই সমানেই কৰোনাৰ ফলত মৃত্যু হৈছে বৃহৎ সংখ্যক আমেৰিকাৰ নাগৰিকৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিতং তথ্য জনাৰ আগতে সমগ্ৰ বিশ্বৰ কৰোনা আক্ৰান্তৰ তথ্য আপোনালোকে জানি লওক সমগ্ৰ বিশ্বত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা 31,84,139 সমগ্ৰ বিশ্বত কৰোনাত মৃত্যুৰ সংখ্যা 2,18,135 ইয়াৰ বিপৰীতে কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতেই বৃহৎ সংখ্যক লোকৰ মৃত্যু হৈছে এটা কথা স্পষ্ট হৈ পৰিছে সমগ্ৰ বিশ্বত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 31 লাখৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 10 লাখৰ অধিক হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত কৰোনা আক্ৰান্তৰ সংখ্যা 10,35,765 আমেৰিকা যুক্তৰাষ্ট্ৰত কৰোনাত মৃত্যুৰ সংখ্যা 59,266 মাত্ৰ দুদিন আগতে আমেৰিকা যুক্তৰাষ্ট্ৰত কৰোনা আক্ৰান্তৰ সংখ্যা 50,000ৰ তলত আছিল এই সংখ্যা যিটো গতিত বৃদ্ধি পাইছে তাৰ পৰা স্পষ্টভাৱে ক'ব পৰা যায় যে আমেৰিকাত এতিয়া কৰোনা আউট অফ কণ্ট্ৰল হৈ পৰিছে আমেৰিকাত কৰোনাৰ ভয়াৱহতাৰ বিতং তথ্য জানিবলৈ হ'লে এবাৰ এই তথ্য মন দি চাওক আমেৰিকাত কৰোনা তাণ্ডৱ বিগত 24 ঘণ্টাত 24,000 নতুন গোচৰ বিগত 24 ঘণ্টাত 2500 লোকৰ মৃত্যু মাত্ৰ 24 ঘণ্টাত 2500 লোকৰ মৃত্যু অৰ্থাৎ প্ৰতি ঘণ্টাত এজনৰ অধিক লোকৰ মৃত্যু ঘটিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিচিনা দেশত 24 ঘণ্টাত 24,000 নতুন গোচৰ আহিছে অৰ্থাৎ প্ৰতি ঘণ্টাত 1000টাকৈ নতুন গোচৰ অৰ্থাৎ প্ৰতি ঘণ্টাত 1000কৈ নতুন লোক কৰোনাত আক্ৰান্ত হৈছে ইয়াৰ পিছত আমি স্পষ্টভাৱে ক'ব পাৰোঁ আমেৰিকা যুক্তৰাষ্ট্ৰত কৰোনা এতিয়া আউট অফ কণ্ট্ৰল অৰ্থাৎ নিয়ন্ত্ৰণৰ বাহিৰত থিয় দিছে কৰোনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন প্ৰদেশৰ তথ্যসমূহ আপুনি জানিলে এটা কথা স্পষ্ট হৈ পৰিব নিজকে সুপাৰ পাৱাৰ বুলি দাবী কৰা আমেৰিকা যুক্তৰাষ্ট্ৰ এতিয়া কৰোনা ভাইৰাছৰ ওচৰত কিদৰে শীৰ্ণত কৰিবলৈ বাধ্য হৈছে নিউয়ৰ্ক চহৰ এতিয়া কৰোনাৰ সামূহিক কবৰস্থলীলৈ পৰিণত হৈছে এই কথা আমি ইতিমধ্যে দেখুৱাইছিলোঁ এইদৰে সামূহিক কবৰ দিবলগীয়া হৈছে নিউয়ৰ্কৰ বিভিন্ন স্থানত
কিয়নো কবৰস্থানত এতিয়া স্থানৰ অভাৱ। নিউয়ৰ্কত কৰোনা আক্ৰান্তৰ সংখ্যা 3 লাখৰো অধিক। মৃত্যু হোৱা লোকৰ সংখ্যা 23,000 স্পৰ্শ কৰিছে। ঠিক একেদৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন এক গুৰুত্বপূৰ্ণ প্ৰদেশ নিউ জাৰ্চিতো একেই অৱস্থা। নিউ জাৰ্চিত কৰোনা পজিটিভৰ সংখ্যা 1,13,000। কৰোনাত মৃত্যুৰ সংখ্যা 6,500। প্ৰায় 60,000 লোকৰ মৃত্যু হোৱাৰ পিছতো আমেৰিকাই এই ভাইৰাছক মুঠেই গুৰুত্ব দিয়া নাই। এই ভিডিঅ'ই এই কথা স্পষ্ট কৰি দিয়ে। দক্ষিণ কেলিফৰ্ণিয়াৰ এই দৃশ্য ভালকৈ মন কৰক। যিটো সময়ত ষ্টে এট হোম ঘোষণা কৰা হৈছে সেই সময়ত ইয়াক বুঢ়া আঙুলি দেখুৱাই সাগৰ তীৰত উপস্থিত হৈছে এইদৰে হাজাৰ হাজাৰ লোক। এই দৃশ্য দেখাৰ পিছত এটা কথা স্পষ্ট যে আমেৰিকাৰ নাগৰিকে কৰোনাক মুঠেই গুৰুত্বই দিয়া নাই। সামাজিক দূৰত্ব সম্পূৰ্ণৰূপে পাহৰি পেলাইছে। এইদৰে হাজাৰ হাজাৰ লোক সাগৰৰ পাৰত আহি উপভোগ কৰিছে দিনটো। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছতেই এই ভয়ানক কৰোনা ভাইৰাছে আটাইতকৈ আঘাত সানিছে স্পেইনক। বিশ্বৰ ভিতৰত কৰোনাত সংক্ৰমিত আৰু কৰোনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত স্পেইনে ইতিমধ্যে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। ইউৰোপৰ এই দেশখনত কৰোনাত কিমান সংখ্যক লোকৰ মৃত্যু হৈছে সেই তথ্য এই মুহূৰ্তত আপুনি জানি লওক। স্পেইনত কৰোনা আক্ৰান্তৰ সংখ্যা 2,32,128। স্পেইনত কৰোনাত মৃত্যুৰ সংখ্যা 23,822। কৰোনা আক্ৰান্ত দেশৰ ক্ষেত্ৰত তৃতীয় স্থানত আছে ইটালী। ইটালীত এই মুহূৰ্তত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা 2,01,505। কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 27,359। তৎসত্ত্বেও ইটালীয়ে এতিয়া নিজৰ ভৰিত নিজে থিয় হ'বলৈ চেষ্টা চলাইছে। ভাল খবৰ এই যে ইটালীত এতিয়া কৰোনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা নতুনকৈ অধিক হাৰত বৃদ্ধি পোৱা নাই। 4 মে'ৰ পৰা নিৰ্মাণ সংক্ৰান্তীয় সকলো উদ্যোগ পুনৰ খোলা হ'ব। অট্টালিকা নিৰ্মাণৰ কামো পুনৰ আৰম্ভ হ'ব। আমি সম্পূৰ্ণৰূপে পৰিকল্পিতভাৱে এই কাম কৰিম। আমি ইয়াৰ বাবে কেতবোৰ চৰ্ত আৰোপ কৰিছোঁ। সেই চৰ্ত তেওঁলোকে পূৰণ কৰিব লাগিব। ইটালী আৰু স্পেইনৰ দৰে ফ্ৰান্স, জাৰ্মানী আৰু ব্ৰিটেইনতো কৰোনাই এতিয়া মৃত্যুদূতৰ ৰূপত থিয় দিছে। ফ্ৰান্সত কৰোনা আক্ৰান্তৰ সংখ্যা 1,65,911। ফ্ৰান্সত কৰোনাত মৃত্যুৰ সংখ্যা 23,660। এইবাৰ হ'ব ব্ৰিটেইনৰ প্ৰসংগ। ব্ৰিটেইনত কৰোনা আক্ৰান্তৰ সংখ্যা 1,61,145। কৰোনাত মৃত্যুৰ সংখ্যা 21,678। ইতিমধ্যে কৰোনাই সন্ত্ৰাসৰ সৃষ্টি কৰিছে জাৰ্মানীতো। জাৰ্মানীত কৰোনা আক্ৰান্তৰ সংখ্যা 1,59,912। জাৰ্মানীত কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা 6,314। এই কৰোনাই এই উন্নত দেশসমূহ কেতিয়াও পাহৰিব নোৱাৰা এক কষ্ট দিছে। এই কষ্টৰ পৰা এই দেশসমূহে কেতিয়া পৰিত্ৰাণ পাব তাৰ কিন্তু উত্তৰ এতিয়াও কোনো বিচাৰি পোৱা নাই। ব্যুৰ ৰিপৰ্ট DY365।